মোৰ মায়ে মোক বিয়া দিব বিচৰা নাছিল, কাৰণ মই মাহেকৰ মূৰত এটা মোটা দৰমহা পাইছিলোঁ আৰু টকাৰ লোভতেই মায়ে মোক বিয়া দিব বিচৰা নাছিল। কিন্তু মই মায়ে গম নোপোৱাকৈ এটা ফকীৰক বিয়া কৰাই ধুনীয়াকৈ সংসাৰ চলাই নিছিলোঁ। এদিন মোৰ মায়ে এই কথা গম পায়। মোৰ লগত যি কৰিলে সেয়া শুনিলে আপোনালোকৰো বুকু কঁপি উঠিব। বন্ধু বান্ধৱীসকল, এই কাহিনীটো বহুত ৰোমাঞ্চকৰ হ'বলৈ গৈ আছে। কাহিনীৰ গভীৰতালৈ সোমাই গৈ থাকক আৰু কাহিনীৰ মজা লওক। মোৰ নাম মধুস্মিতা। মোৰ ২৭ বছৰ হৈ গৈছিল, কিন্তু মোৰ মায়ে মোক বিয়া দিব বিচৰা নাছিল। ঘৰত কেৱল মা আৰু মই। মায়ে কৈছিল, যদি তোক বিয়া দি দিওঁ এইখন ঘৰ কেনেকৈ চলিব? এনেকুৱা বহুতৰ ঘৰতেই হয়। যদি ছোৱালীয়ে টকা উপাৰ্জন কৰি এটাৰ ভাল দৰমহা মাহেকৰ মূৰত পায়, তেতিয়া সেই ছোৱালীজনীক ঘৰৰ পৰা বিয়া দিব নিবিচাৰে। মোৰ লগৰ সকলো ছোৱালীকে বিয়া দিছিল। মই মাক কৈছিলোঁ যে বিয়াৰ পিছতো মই তোমালৈ পইচা পঠিয়াম। কিন্তু মায়ে মোৰ কথা শুনা নাছিল। কৈছিল, বিয়াৰ পিছত তই সলনি হৈ যাবি। তোৰ নিচিনা ছোৱালীয়ে মতাক পাই মাৰৰ ফালে পিঠি দি পাহৰি যাবি। দিয়া হোৱাটো প্ৰতিজনী ছোৱালীৰে সপোন। কিন্তু মই বিয়াৰ কথা উলিয়ালেই মোৰ মায়ে মোক নীলাজ বুলি গালি পাৰিছিল। মই বুজি পোৱা নাছিলোঁ যে নীলাজ হ'ব লগা এনেকুৱা মই কি কথা ক'লোনো। মা পইচাৰ মোহত অন্ধ হৈ পৰিছিল। কিন্তু মই কিবা নহয় কিবা এটাতো কৰিবই লাগিব, কাৰণ ময়ো এগৰাকী পূৰ্ণ যৌৱনা ছোৱালী আছিলোঁ। মোৰো আশা আকাংক্ষা আছে। ৰাতি হ'লে ময়ো মোৰ চঞ্চল হৈ পৰা মন প্ৰাণ কাৰোবাৰ বুকুত মূৰ গুজি শান্ত কৰিব বিচাৰোঁ। আজিকালি মই মোৰ লগৰ ছোৱালীবোৰৰ ওচৰলৈ নোযোৱা হ'লোঁ। লগ পালেই তাহাঁতি এনেকুৱা কথা কৈ সিহঁতৰ ৰোমান্টিক কাহিনী শুনাই যে মোৰ গাভৰু দেহাত কামনাৰ জোৱাৰ আহি যায়। মোৰ মায়ে কৈছিল, তোৰ দেউতায়েও মোক এৰি গুচি গ'ল। কিন্তু আজিলৈকে মায়ে এইটো নক'লে যে কিয় এৰি গ'ল। কিবা এটাতো ৰহস্য নিশ্চয় আছিল। মই দেখিবলৈও যথেষ্ট ধুনীয়া আছিলোঁ। মোৰ মায়ে কেতিয়াও মোক কোৱা নাছিল যে মোৰ দেউতাৰ মৃত্যু হৈছে। মই এখন চৰকাৰী স্কুলৰ শিক্ষয়িত্ৰী আছিলোঁ। গৰম বন্ধৰ ছুটীত আছিলোঁ। মই সদায়ে ঘৰতেই থাকোঁ। চিলাই মেচিনটোত কাপোৰ চিলাই সময় কটাওঁ স্কুল বন্ধ হ'লে। এদিন মই ঘৰত অকলে আছিলোঁ। মা ওচৰৰ মানুহ এঘৰলৈ গৈছিল। মই আচৰিত পাওঁ, বহুত মহিলাৰ লগত মাৰ বন্ধুত্ব হৈছিল আৰু সদায়ে আবেলি হ'লেই মা ওলাই গৈছিল সেই মহিলাবোৰৰ লগত কথা পাতিবলৈ। কিন্তু কি কথা পাতেনো মোক কোনোদিন জানিবলৈ দিয়া নাছিল। মায়ে মোক কলৈকো যাবলৈ নিদিয়ে। ওচৰ চুবুৰীয়াৰ ঘৰলৈ যোৱাও মানা আছিল। কিজানিবা মই গ'লে মোক বিয়াৰ বাবে কোনোবাই বিচাৰে আৰু ময়ো নোযোৱা হ'লোঁ, কাৰণ গ'লেই মানুহে প্ৰথমে মোৰ বিয়াৰ কথাহে উলিয়ায়। গেছত গাখীৰ তোলা আছে, তই চাবি, মায়ে যাওঁতে কৈ গৈছিল। মইহে পাহৰি থাকিলোঁ। অলপ জ্বলা জ্বলা গোন্ধ পাইহে লৰালৰিকৈ উঠি যাওঁ। তেনেকুৱাতে দুৱাৰত টক টক শব্দ শুনিবলৈ পালোঁ। মই লৰালৰিকৈ গাখীৰখিনি নমাবলৈ লওঁতেই মোৰ হাত পুৰি গ'ল আৰু গাখীৰখিনি মোৰ ভৰিতে পৰি যায়। চচটো বহুত গৰম আছিল বাবে মই ধৰি ৰাখিব নোৱাৰিলোঁ। মোৰ চিঞৰ শুনি দুৱাৰখন ঠেলি দুৱাৰত টক টক কৰাজন ভিতৰলৈ সোমাই আহিল। হয়তো তেওঁ ভাবিছিল চাগে ভিতৰত নিশ্চয় কিবা এটা অঘটন ঘটিছে। তেখেত সোমাই আহি মোৰ অৱস্থা দেখি মোক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিল। মই বহুত চিঞৰি চিঞৰি কান্দিছিলোঁ। মোক সেই সময়ত কাৰোবাৰ সহায়ৰ প্ৰয়োজন আছিল। বৰ কষ্টত আছিলোঁ। মই ভালদৰে উঠিব পৰা নাছিলোঁ। তেওঁ মোক উঠালে আৰু চকী এখনত বহুৱাই দি ভৰিকেইটাত ঠাণ্ডা পানী ঢালি দিছিল। মই অলপ শান্তি পাইছিলোঁ। কিন্তু যেতিয়া তালৈ চালোঁ, মই আচৰিত হৈছিলোঁ, কাৰণ সেইটো এটা ভিক্ষাৰী আছিল। যদিও সি ভিক্ষাৰী আছিল, ভিক্ষাৰী যেন লগা নাছিল তাক, কাৰণ তাৰ শৰীৰৰ গঠনশৈলী একদম জিন যোৱা ল'ৰাৰ দৰেই আছিল। ওখ পাখ, অলপ মলিয়ন কাপোৰ পিন্ধি আছিল আৰু এটা কান্ধত মলিয়ন বেগ। তাৰ বাহিৰে কোনো এটা দিশৰ পৰাই মই তাক ভিক্ষাৰী বুলি মানি ল'ব পৰা নাছিলোঁ। মই নিজকে নিজে সান্তনা দিছিলোঁ, সকলো দুখীয়া মানুহ দেখিবলৈ বেয়া হ'ব নেকি? মই হঠাৎ তাক ক'লোঁ, তোমাৰ ইমান সাহস কেনেকৈ হ'ল? নিজে নিজে ভিতৰলৈ সোমাই আহিলা যে, আৰু মোক টাচ কৰিবলৈ কেনেকৈ সাহস পালা? তেতিয়া সি ক'লে, মইতো ভিক্ষা বিচাৰিহে আহিছিলোঁ। আপুনি চিঞৰা শুনি কিবা বিপদ হৈছে বুলি সহায় কৰিবলৈ সোমাই আহোঁ ভিতৰলৈ। যদি আপুনি বেয়া পাইছে মোক ক্ষমা কৰি দিব। তাৰ কথাত মোৰ নিজৰে বহুত বেয়া লাগি গৈছিল। মই ক'লোঁ, মোক মাফ কৰি দিবা, মোৰ বহুত খং উঠি আছিল। তুমি কিয় ভিক্ষা কৰা? বেলেগ কাম এটা কৰিওতো খাব পাৰা। তেনেতে সি মোৰ কথাৰ গতি সলাই ক'লে, 2 দিন ধৰি একো খোৱা নাই, কিবা এটা খাবলৈ দিবা নেকি? অলপ ৰ'বা বুলি কৈ মই ভিতৰৰ পৰা ৰুটি আৰু চব্জি আনি দিওঁ তাৰ হাতত। সি মোক বহুত আশীৰ্বাদ দিয়ে আৰু
কয়, আজিলৈকে কোনেও মোক ইমান ভাল ব্যৱহাৰ কৰা নাই। যেতিয়াৰ পৰা ভিক্ষা কৰিবলৈ লৈছোঁ মানুহৰ গালি খপনি সদায়ে শুনি আহিছোঁ। মানুহৰ মানৱীয়তা যেন শেষ হৈ গৈছে। কেতিয়াবা এনেকুৱা অনুভৱ হ'বলৈ ধৰে মোৰ। সেই সময়ত মই বুজি পোৱা নাছিলোঁ যে সি কিয় ক'লে যেতিয়াৰ পৰা ভিক্ষাৰী হৈছোঁ বুলি। তাৰ মানে কি বুজাব বিচাৰে সি? তোমাৰ দৰে ধুনীয়া ছোৱালী এজনীক সহায় কৰিবলৈ পাই মোৰ দিনটো বহুত সুন্দৰ হৈ গ'ল। বহু দিনৰ মূৰত কাৰোবাৰ মুখত মোক সলগা মই শুনিবলৈ পালোঁ। সি ক'লে, মোৰ লগত এজন বুঢ়া ভিক্ষাৰীয়ে ভিক্ষা কৰে। সি মাজে মাজে তেল চাবোন আদি বিক্ৰী কৰে। মই তাৰ পৰা তোমাৰ ভৰিত পোৰাবোৰত লগাবৰ বাবে মলম এটা লৈ আনিম ৰ'বা। তুমি সোনকালেই ঠিক হৈ যাবা। ঠিক আছে, কিন্তু তুমি ইমান সময়তে আহিবা, কাৰণ আবেলিৰ এই সময়কণত মা সদায়ে ওলাই যায়। আৰু যদি মায়ে মোক তোমাৰ লগত দেখা পায় তোমাক বহুত বেয়া গালি খপনি পাৰিব আৰু মোকো শান্তি নিদিব। সি ক'লে, মোৰ নাম প্ৰণৱ। ময়ো মোৰ নাম মধুস্মিতা বুলি ক'লোঁ। তেওঁ ক'লে, তুমি চিন্তা নকৰিবা, তুমি বিপদত পৰা এনেকুৱা একো কাম নকৰোঁ মই। তাৰ কথা বতৰা যি নম্ৰতা আছিল, পঢ়া শুনা যেনেই অনুমান হৈছিল, তাৰ ব্যৱহাৰ পাতি কথনশৈলীত কোনো পধ্যেই মই তাক ভিক্ষাৰী বুলি মানি ল'ব পৰা নাছিলোঁ। পিছদিনা সি মই কোৱা সময়তেই আহিছিল আৰু মোৰ বাবে এটা মলম লৈ আনিছিল আৰু সি নিজ হাতেৰে মলম মোৰ ভৰিত লগাই দিছিল। নাজানো তাক মোৰ কিয় ইমান আপোন লাগিছিল। সি মোৰ বহুত খেয়াল ৰাখিছিল। এইদৰে আমি সদায়ে লগ কৰিবলৈ ধৰিলোঁ। সি আহে আৰু মই তাৰ কাৰণে ধুনীয়া খাদ্য ৰান্ধি থওঁ আৰু আমি দুয়ো খাওঁ। বহুত কথাৰ আদান প্ৰদান হয় আমাৰ মাজত। তাক সদায়ে চাফা কাপোৰ পিন্ধিব কওঁ। তেতিয়া সি কয়, ভিক্ষাৰীয়ে যদি চাফা কাপোৰ পিন্ধে ভিক্ষা কোনে দিব? কেতিয়াবা কথা পাতোতে তাৰ মুখৰ পৰা আপুনি ইংৰাজীৰ কিছুমান শব্দ ওলাই আহে। মই আচৰিত হৈ যাওঁ। তাক যদি সোধোঁ ইমান ধুনীয়া ইংৰাজী কেনেকৈ ক'ব পাৰা? তেতিয়া সি কয়, ধনী মানুহবোৰে কথা পতা শুনি থাকোঁ কেতিয়াবা ফুটপাথত শুই থাকোঁতে। তাৰে কিছুমান শব্দ মনত ৰৈ যায় আৰু কৈ দিওঁ। মোৰ সন্দেহো হয় তাৰ কথাত ইমান পাৰফেক্ট জেগাত যে ক'ব লাগে সেইটো সি কেনেকৈ জানে। আমাৰ বন্ধুত্ব লাহে লাহে বহুত গভীৰ হৈ গ'ল আৰু এই বন্ধুত্বই কেতিয়ানো প্ৰেমৰ ৰূপ ল'লে গমেই নাপালোঁ। আমি ইজনে সিজনক নেদেখাকৈ থাকিব নোৱাৰা হ'লোঁ। তথাপি আমি ভালপোৱাৰ প্ৰস্তাৱ এজনেও আনজনক দিয়া নাছিলোঁ। ভয় হৈছিল কিজানি প্ৰেমৰ প্ৰস্তাৱ পালে বন্ধুত্বও হেৰাই যায়। এদিন প্ৰণৱে মোক সুধিলে, মধু, তুমি পঢ়া শুনাও দেখাতো ধুনীয়া, এতিয়ালৈকে বিয়া কিয় সোমোৱা নাই? মই ক'লোঁ, অহা বছৰ মোৰ 28 বছৰ হ'ব, কিন্তু নাজানো কিয় মায়ে মোক বিয়া দিব নিবিচাৰে। মোৰ লগৰ সকলো ছোৱালীৰে বিয়া হৈ গ'ল, 2-3টা সন্তানৰ মাতৃ হ'ল। তথাপি বিয়াৰ কথা ক'লেই মায়ে মোক নীলাজ বুলি কৈ বহুত তিৰস্কাৰ কৰে। মই ইমান টকা দৰমহা পাওঁ যদিও মায়ে মোৰ বিয়াৰ বাবে এটা ফুটা কৰিও সাঁচি ৰখা নাই। পইচা নহ'লে কোনে বিয়া কৰাব আজিৰ যুগত? তেতিয়া সি ক'লে, কিছুমান মানুহ এতিয়াও আছে সমাজত, পইচা নোহোৱাকৈও তোমাক বিয়া কৰাব। মই হাঁহি এটা মাৰি তাৰ কথা উপলুঙা কৰি ক'লোঁ, হয়নে? তেনে মানুহ জন্মই হোৱা নাই প্ৰণৱ। সি লাহেকৈ ক'লে, যদি তুমি সন্মতি দিয়া মই তোমাক বিয়া কৰাম। মই ক'লোঁ, তুমি দেখোন নিজেই ভিক্ষাৰী, মোক বিয়া কৰাই ক'ত ৰাখিবা? আৰু মোৰ মায়ে জানো এটা ভিক্ষাৰী লৈ মোক বিয়া দিব? সি ক'লে, ভাল পাওঁ তোমাক মধু, আৰু মই জানো তুমিও মোক বহুত ভাল পোৱা। যদি তুমি মোক সঁচাকৈয়ে ভাল পোৱা, ইমান চিন্তা কৰাৰ কি প্ৰয়োজন? মোৰ ওপৰত বিশ্বাস ৰাখা, মই তোমাক কেতিয়াও কষ্টত পৰিবলৈ নিদিওঁ। মই চিন্তা কৰিব ধৰিলোঁ, কি সিদ্ধান্ত ল'ম একো ভাবি পোৱা নাছিলোঁ। মই একো উত্তৰ নিদিয়া দেখি প্ৰণৱে ক'লে, তোমাৰ মৌনতাক মই মোৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলা বুলি মানি লৈ যাব ওলাইছোঁ। আকৌ কোনো দিন নাহোঁ তোমাৰ কাষলৈ। এই বুলি কৈ সি খঙেৰে আমাৰ ঘৰৰ পৰা ওলাই যায়। ইয়াৰ পিছত কেইবাদিনো সি আমাৰ ঘৰলৈ অহা নাছিল। মোৰ মন একেবাৰে অস্থিৰ হৈ পৰিছিল। সকলো সময়তে প্ৰণৱৰ কথা মোৰ মন মগজলৈ আহি মোক পগলা কৰি তুলিছিল। মই মাক আকৌ সুধিলোঁ, মা, মোক বিয়া কিয় নিদিয়া? মায়ে ক'লে, ইমান কষ্ট কৰি তোক পঢ়ালোঁ লিখালোঁ, চাকৰি দিয়ালোঁ, আৰু এতিয়া কেনেকৈ লোকক ওপৰতে তোৰ পইচাবোৰ খাবলৈ দিব পাৰোঁ? বিয়াৰ খিয়াল তোৰ মন মগজৰ পৰা উলিয়াই দে। মই জানিছিলোঁ যে মায়ে মোক বিয়া নিদিয়ে কেতিয়াও। বাৰে বাৰে প্ৰণৱলৈ মোৰ মনত পৰিব ধৰিলে। জীৱনত প্ৰথম প্ৰেমৰ অনুভূতি জগাইছিল সি মোৰ হৃদয়ত। প্ৰথম প্ৰেম সি মোৰ।
মোক ভাল পাওঁ বুলি কোৱা প্ৰথম পুৰুষ সি। ভিক্ষাৰী হ'লেও সি মোক প্ৰাণ ভৰি ভাল পায়। মোকতো টকা পইচাৰ একো নালাগে, সঁচা ভাল পোৱাহে লাগে। বহুত ভাগ্যৰ বলতেই সঁচা ভাল পোৱাৰ প্ৰাপ্তি হয়। মোৰ লগৰ যিমান ছোৱালীৰ বিয়া হৈছে সিহঁতৰ টকা পইচাৰ অভাৱ নাই সঁচা, কিন্তু সঁচা ভাল পোৱাৰ ভীষণ অভাৱ তাহাঁতৰ। কোনোজনীয়ে কৈছিল মোক সময় দিব নোৱাৰে মোৰ স্বামীয়ে। কোনোজনীয়ে কৈছিল বেলেগ কাৰোবাৰ লগত অবৈধ সম্পৰ্ক আছে স্বামীৰ। কোনোজনীয়ে কৈছিল মোক গুৰুত্বই নিদিয়ে ইত্যাদি ইত্যাদিবোৰ কাৰণত বহুত দুখী আছিল সিহঁত। টকা পইচাৰ অভাৱ নাছিল যদিও মনৰ অসুখী আছিল সিহঁত। মই নিজকে প্ৰশ্ন কৰিব ধৰিলোঁ, প্ৰণৱৰ দৰে মোক ইমান ভাল পোৱা, মোৰ ইমান কেয়াৰ লোৱা এটা ল'ৰা আকৌ জানো মই পাম? এদিন মই স্কুললৈ ওলাই আহিছিলোঁ, তেনেতে প্ৰণৱক দেখা পালোঁ। মোক দেখি সি নেদেখাৰ ভাও জুৰিছিল, যেন সি মোক চিনিয়েই নাপায়। মই ওচৰ চাপি গ'লোঁ তাৰ। সি মোক ক'লে, কি লাগে? মোক আৰু কষ্ট দিব আহিছা নে মই জীয়াই আছোনে নাই চাবলৈ আহিছা? এনেকুৱা কিয় কৰিছা? মোৰ লগত ভালদৰে কথা পাতাচোন। সি ক'লে, যোৱা যোৱা, মোৰ পৰা আঁতৰি যোৱা। তুমি এজনী পঢ়া শুনা কৰা ছোৱালী, তোমাৰ লগত একো মতলব নাই মোৰ। তুমি ইমান খং কিয় কৰিছা? তুমি মোক চিন্তা কৰি চাবলৈও অলপ সময় দিব নোৱাৰিলানে? সি মোলৈ আচৰিত হৈ চাই আছিল। মই তোমাৰ লগত বিয়া হ'বলৈ প্ৰস্তুত আছোঁ, কিন্তু তুমি মোক কথা দিব লাগিব তুমি যাতে কোনো দিন সলনি নোহোৱা। সদায় মোক আদৰ আৰু স্নেহেৰে ভৰাই ৰাখিবা, কেতিয়াও মোৰ লগ নেৰা। তেওঁ ক'লে, মই তোমাক বহুত ভাল পাওঁ মধু, সদায় তোমাক সুখত ৰাখিম। আৰু এইদৰে মই মায়ে গম নোপোৱাকৈয়ে ভিক্ষাৰী প্ৰণৱৰ লগত বিয়া হওঁ। এতিয়া এই ভিক্ষাৰীটোৱেই মোৰ স্বামী। সি সদায় ভিক্ষা খোজাৰ চলেৰে আমাৰ ঘৰলৈ আহে আৰু মই তেওঁক ধুনীয়াকৈ খুৱাই বোৱাই পঠাই দিওঁ। মই প্ৰণৱক কৈছিলোঁ, তোমাক মই পইচা দিম আৰু তুমি সেই পইচাৰে কিবা এটা ব্যৱসায় আৰম্ভ কৰিবা। আমাৰ এটা ঘৰ হ'ব আৰু আমি তাত সুখেৰে থাকিম। তেওঁ মোৰ কথাত একো মাত মতা নাছিল। আমি দুয়োটাই ইটোৱে সিটোক ওচৰৰ পৰা লগ পাবলৈ ব্যাকুল হৈ পৰিছিলোঁ, কাৰণ আমি একেটা ঘৰতে থাকিব পৰা নাছিলোঁ। বিয়াৰ আগৰ কথা বেলেগ আছিল। বিয়াৰ পিছত এইদৰে স্বামী স্ত্ৰী দূৰে দূৰে থকাটো একেবাৰে অসহনীয় আছিল। তাৰ পৰশ পাবলৈ বুকুৰ উমলৈ মিঠা মিঠা অনুভৱেৰে ভৱিষ্যতৰ সপোন দেখাৰ বাবে মই ব্যাকুল হৈ পৰিছিলোঁ। হয়তো তাৰো মোৰ দৰে একেই অৱস্থা হৈছিল, কাৰণ সিও আজিকালি মোক স্কুল যাওঁতে আগবঢ়াব সদায় আহে আৰু আবেলি অহাটো তাৰ ডিউটিৰ দৰে হৈ পৰিছিল। আমি বহুত কথা পাতিছিলোঁ, কিন্তু প্ৰণৱে মোক কোনোদিন শাৰীৰিক সম্পৰ্কৰ বাবে এবাৰো কোৱা নাছিল। তাৰ চকুত মই সদায়ে মোৰ বাবে আদৰ আৰু সন্মান দেখিছিলোঁ। এইদৰে কিছুদিন গৈছিল। হঠাৎ এদিন প্ৰণৱে এনেকুৱা এটা বস্তু দেখুৱালে, মোৰ সকলো সপোন ভাগি চুৰমাৰ হৈ গ'ল। এদিন আবেলি সি আমাৰ ঘৰলৈ আহিল আৰু তাৰ মোনাটোৰ পৰা টকাৰ বান্দিল কেইবাটাও উলিয়াই মোৰ হাতত দিলে। তাৰ হাতত ইমান সোপা টকা দেখি মোৰ হাত ভৰিবোৰ কঁপিব ধৰিলে। মই আচৰিত হৈ সুধিলোঁ, তুমি ইমানবোৰ টকা ক'ত পালা? কিবা বেয়া ৰাস্তাৰে গৈ আনিছা নেকি? প্ৰণৱে গহীন হৈ উত্তৰ দিলে, ক'ৰ পৰা আনিছোঁ তুমি ইমান চিন্তা কৰিব নালাগে। বছ জানি থোৱা যে এয়া কোনো পাপৰ টকা নহয় আৰু তুমি মোক পইচা দিব নালাগে, মই তোমাক পইচা দিম। তুমি এই পইচাৰে ফাৰ্নিচাৰ, টিভি, ফ্ৰিজ কি লাগে কিনিবা আৰু কিবা গহনা বনালে বনাই ল'বা। মনৰ খুৰণি মাৰিবৰ বাবে মই আকৌ সুধিলোঁ, প্ৰণৱ, তুমি ভুল ৰাস্তাৰে টকা উপাৰ্জন কৰি আনিছা নেকি? সি ক'লে, মই এটা ভিক্ষাৰী হয়, ইয়াতকৈ আৰু কি ভুল ৰাস্তা থাকিব? তেওঁ মোক বহুত ভাল পাইছিল। এদিন মায়ে তাক মোৰ লগত কথা পাতি থকা দেখিলে। মায়ে বহুত খং কৰি তাক আমাৰ ঘৰৰ পৰা খেদি পঠিয়ায়। মই একো ক'বও নোৱাৰা হ'লোঁ। মোৰ বহুত বেয়া লাগিছিল তাক এইদৰে বেয়া ব্যৱহাৰ কৰা দেখি। যিমান যি হ'লেও সি মোৰ স্বামী আছিল। এসপ্তাহমান হৈ গৈছিল প্ৰণৱ আমাৰ ঘৰলৈ অহা নাছিল। সেইদিনা মায়ে কৰা ব্যৱহাৰত সি বাৰু খং কৰি নহাকৈ আছে নেকি? মোৰ মন একদম ব্যাকুল হৈ আছিল তাক লগ পাবলৈ। মোক বাৰু ঠগি সি আঁতৰি গ'ল নেকি? এনেকুৱা বিভিন্ন প্ৰশ্নই মোৰ মন মগজক জোকাৰি গৈছিল। সি মোক ঠগিব নোৱাৰে, কাৰণ ইমান লাখ লাখ টকা মোৰ হাতত চমজাই দি এনেকুৱা কেতিয়াও নকৰে। কিজানি সি কিবা বিপদত পৰিছে নেকি? ইত্যাদি বিভিন্ন কথা মোৰ মনলৈ আহি মোক একেবাৰে অস্থিৰ কৰি তুলিছিল। মই বুজি পোৱা নাছিলোঁ কি কৰিম মই। এদিন আবেলি হঠাৎ সি আমাৰ ঘৰ আহি ওলালহি। মা সেই সময়ত ঘৰত নাছিল। মই তাক দেখাৰ লগে লগে কান্দিব ধৰিলোঁ। আজি এসপ্তাহ ধৰি তোমাৰ কোনো খবৰ নাই। মই কিমান চিন্তাত আছিলোঁ তুমি জানানে?
তেওঁ মোৰ কথা শুনি ক'লে, মই ঠিকেই আছোঁ, এটা সমস্যা হৈছিল, সেইবাবে মই আহিব পৰা নাছিলোঁ। মই তাৰ হাত এটাত ধৰি ঘৰৰ ভিতৰলৈ সোমোৱাই আনো আৰু তাক কওঁ, তুমি চাফ চিকুণ হৈ অলপ ভাল কাপোৰ এযোৰ পিন্ধি মা থকাত আমাৰ ঘৰলৈ আহিবা এদিন, মোক বিয়া কৰাবৰ বাবে বিচাৰি। বাকী যি কৰিব লাগে মই কৰি মাক বুজাম। কিন্তু সি মোৰ কথালৈ ইমান গুৰুত্ব দিয়া নাছিল। মোক ক'লে, তোমাক কিবা এটা দেখুৱাই আছোঁ ৰ'বা। এইবুলি কৈ সি তাৰ মোনাটোত হাত ভৰালে। মই বুজি পাইছিলোঁ যে সি আকৌ এসোপামান পইচা উলিয়াই মোক দিব। কিন্তু মোৰ আজি পইচাৰ প্ৰতি কোনো মোহ নাছিল। মই ক'লোঁ, প্ৰথমতে তুমি মোৰ কথা শুনা, পইচা নুলিয়াবা, তোমাৰ লগতেই ৰাখা। কিন্তু সি বেগৰ পৰা আজি এনেকুৱা এটা বস্তু উলিয়ালে যিটো দেখি মোৰ ভৰিৰ তলৰ মাটি নোহোৱাৰ দৰে লাগিল। মই মাথো তাক ক'লোঁ, মোক ডিভোৰ্চ দি দিয়া। সি মোনাটোৰ পৰা এখন ফটো উলিয়ালে আৰু তাৰ দেউতাক বুলি পৰিচয় দিয়ে। ফটোখন দেখিয়ে মই চিনি পাইছিলোঁ, এইজনটো মোৰো দেউতা। তাৰমানে মই মোৰ ককাই অথবা ভাইৰ লগতেই বিয়া হ'লোঁ। মই নজনাকৈয়ে বহুত ডাঙৰ পাপ হৈ গ'ল। ইয়াৰ একমাত্ৰ উপায় সোনকালে তালাক দি এই পাপৰ পৰা মুক্ত হ'ব পাৰিম। মোৰ মুখত ডিভোৰ্চ দিয়াৰ কথা শুনি প্ৰণৱ বহুত আচৰিত হৈছিল। সি ক'লে, ডিভোৰ্চ কিয় লাগে তোমাক? এয়া তুমি কি কথা কৈছা? মই তাৰ কথা শুনি আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰিলোঁ। মই চিঞৰি চিঞৰি ক'লোঁ, এই ফটোখনত থকাজন মোৰ দেউতা হয়, মই তেখেতৰে ছোৱালী। প্ৰণৱৰ চকুৰ পৰা চকুৰ পানী ওলাই আহিছিল। সি ক'লে, নাই, এয়া হ'বই নোৱাৰে, মোৰ দেউতাৰ মই একমাত্ৰ সন্তান। সি মোৰ হাত এটাত ধৰি টানি ঘৰৰ পৰা উলিয়াই আনে আৰু কয়, ব'লা তোমাক মোৰ দেউতাৰ ওচৰলৈ লৈ যাওঁ। অলপ পাছতেই গৈ প্ৰণৱৰ ঘৰ পাওঁগৈ। এটা আটক ধুনীয়া অট্টালিকা। দেউতা ফুলনিখনতেই বহি আছিল। মই তেখেতক দেখাৰ লগে লগে কান্দিব ধৰিলোঁ। দেউতাৰ ভৰি চুই সেৱা কৰিব লওঁতেই তেখেতে ভৰিকেইটা আঁতৰাই নিয়ে আৰু হাতেৰে ইংগিত দি য'তেই আছোঁ ত'তেই ৰ'বলৈ কয়। মই ক'লোঁ, দেউতা, মই আপোনাৰে ছোৱালী হয়। মোৰ কথা শুনি মানুহজন খঙত জ্বলি পকি উঠে আৰু প্ৰণৱক কয়, প্ৰণৱ ক'ৰ পৰা আনিছ তাইক, থৈ আহগৈ। মই ক'লোঁ, আপুনি মোক উত্তৰ দিবই লাগিব। মা আৰু মোক কিয় এইদৰে অকলশৰে এৰি নিজে ইমান সুন্দৰ জীৱন যাপন কৰিব? মোক কওক দেউতা। তেতিয়া তেখেতে ক'লে, মই তোমাৰ দেউতা নহয়, তোমাৰ মাক মই বহুত ভাল পাইছিলোঁ। আমাৰ বিয়াৰ দিন বাৰু ঠিক হৈ গৈছিল, কিন্তু মই বিয়াৰ আগে আগে জানিব পাৰিলোঁ তোমাৰ মা প্ৰেগনেণ্ট। বহুতৰ লগত তাইৰ সম্বন্ধ আছে। আন কাৰোবাৰ সন্তান পেটত লৈ মোৰ লগত বিয়াত বহিব, এই কথা মই কোনোপধ্যেই মানি ল'ব পৰা নাছিলোঁ। আৰু শেষত মই বিয়া নপতাৰ সিদ্ধান্ত লৈ তাৰ পৰা বহু দূৰলৈ গুচি আহোঁ যদিও তাইৰ প্ৰতিটো খবৰ মই পাইছিলোঁ। তোমাৰ মায়ে তোমাক মোৰ ফটো দেখুৱাই মিছা কাহিনী কৈছে। তেখেতৰ কথাবোৰ শুনি মোৰ মাৰ ওপৰত বহুত ঘৃণা উপজিছিল। প্ৰণৱ আৰু মই যে ককাই ভনী নহয় জানিব পাৰি শান্তিৰ নিশ্বাস লৈছিলোঁ। তেখেতে ক'লে, প্ৰণৱ এজন CID হয়। সি কিবা কেছৰ বাবে এইদৰে ভিক্ষাৰীৰ ভেকচন ধৰি আছে। প্ৰণৱ, তই যে কৈছিলি ছোৱালী এজনী ভাল পাওঁ বুলি, যদি এইজনীয়ে হয় কোনোপধ্যেই মই সন্মতি নিদিওঁ। কাৰণ যিজনী ছোৱালীৰ মাকেই তেনেকুৱা, তাই ক'ত ভাল হ'ব? কিন্তু দেউতা, আমি ইটোৱে সিটোক বহুত ভাল পাওঁ। তই ভিক্ষাৰী বুলি জানিও তাই তোক ভাল পাইছে, আগলৈ বা আৰু কি হয়? তেতিয়া প্ৰণৱে ক'লে, দেউতা, আপুনি ভাল দৃষ্টিকোণৰ পৰা চাওকচোন। তাই মই ভিক্ষাৰী বুলি জানিও ভাল পাইছে। তাৰমানে ধন টকা পইচা এইবোৰ একো নালাগে তাইক, কেৱল মাত্ৰ মৰমৰ আকলুৱা তাই। সঁচা ভাল পোৱা লাগে তাইক। তই মোক যিমানেই নুবুজাও কিয়, মই এইক বোৱাৰী বুলি কেতিয়াও গ্ৰহণ নকৰোঁ। যদি আপুনি তাইক বোৱাৰী বুলি গ্ৰহণ নকৰে, এই ঘৰ এৰি গুচি যাম মই। এই বুলি কৈ সি মোক আনি ঘৰত থৈ যায়হি। মোৰ মাক মই সকলো কথা ক'লোঁ, প্ৰণৱ আৰু মোৰ মাজৰ। মায়ে মোৰ কথা শুনি জোৰেৰে এটা চৰ লগাই দিয়ে আৰু কয়, তোৰ লাজ নালাগিল এনেকুৱা কৰিবলৈ? তেতিয়া ময়ো মাক ক'লোঁ, তুমিওতো এনেকুৱা চৰিত্ৰৰ। মই মাৰ অতীতৰ সকলো কথা কৈ পেলালোঁ। মা তললৈ মূৰ কৰি ৰৈ আছিল। মই ক'লোঁ, এতিয়াতো কোৱা মা, মোৰ প্ৰকৃত দেউতা কোন হয়? মায়ে ক'লে, তেখেত এই পৃথিৱীত নাই। প্ৰণৱে কোৱাৰ দৰেই ধুনীয়াকৈ আমাৰ বিয়া হৈ যায়। মই মাৰ সম্পূৰ্ণ খৰচ বহন কৰি আছোঁ, কেতিয়াও অভাৱত পৰিব দিয়া নাই। কেতিয়াবা প্ৰণৱে মোক সোধে, তুমি বাৰু মোৰ একো নাই বুলি জানিও মোক বিয়া কৰালা কিয়? জানা মধু, মই এই কথা ভাবিলে তোমাৰ ওপৰত মোৰ বহুত গৌৰৱ হয়।
দেউতা প্ৰথমতে অলপ খঙত আছিল, কিন্তু মোৰ ব্যৱহাৰ আৰু আদৰ শুশ্ৰূষাত তেখেতৰ মনৰ পৰিৱৰ্তন হ'ল আৰু মোক বহুত মৰম কৰে এতিয়া। আমি এতিয়া বহুত সুখী। বন্ধু-বান্ধৱীসকল, প্ৰকৃত ভালপোৱাই কোনো ধন দৌলত নিবিচাৰে। ভালপোৱাত ভগৱান থাকে আৰু ভগৱানৰ য'ত আশীৰ্বাদ থাকে ত'ত কেতিয়াও কোনো বস্তুৰেই অভাৱ নহয়। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন কাহিনীৰ সৈতে লগ পাম। ধন্যবাদ।